আজি মানে মই যোৱা আহিছিলো আহি সঁচাকে ইয়াৰ নান্দনিক পৰিৱেশ যিটো ভাল লাগিছে আমি প্ৰায় আৰু ইয়াত আহি আমি যিটো বগৰী বগামাটিৰ বগৰী যিটো টেষ্ট এইটো ললো কি টেষ্ট বহুত বগৰী গান দেখিলো আৰু যিহেতু কমলা বিখ্যাত কমলা খালো সেয়ে ভাল লাগিছে আৰু মই সকলো ৰাইজক অনুৰোধ জনাওঁ যে পিকনিক খাবলৈ আহিলে ইয়াত আহক ভাল পাব পৰিৱেশ পৰিয়াল লৈ আহক সকলোৱে আৰু সকলোলৈ মই গঢ় দিম আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ভালে লাগিছে সেকেন্ড টাইম বৰ্তমান এতিয়া ৰিভাৰ ভিউ চাব আহিছো আৰু অলপ টেম্পলৰ ফালেও যাম বুলি ভাবিছো আহিব লাগে ইয়াৰ স্পেশালিটি আছে অলপ ডিফাৰেন্ট ভিউ এনজয় কৰিব পাৰিব সকলোৱে মই নে অৰিজিনেল ৰঙিয়াৰ হয় আৰু মই থাকো বৰপেটাৰ তাৰ পৰা আহিছো এইটো এটা নেচেছিটি হয় অনবৰতে মানে অফিস বা নিজৰ কামত বিজি থাকে এটা আপোনাৰ হোল ডে নিজৰ ফ্যামিলিৰ লগত স্পেন্ড কৰিব পোৱা যায় সেইকাৰণে আহিলে ভাল আমি দাউৰাইজাৰ বগামাটি ইকো টুৰিজম সোসাইটি ফালৰ পৰা আমি আপোনালোকক আমি যেটো নিউজ চেনেলক সকলো নিউজ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছো সকলো জনজাতি বা ৰাইজক আমি বগামাটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আমি সোসাইটিয়ে আগৰে পৰা আমি এটা সময় বান্ধি দিছে তথাপিও যেটো আমাৰ জিলা প্ৰশাসনে সময় নিৰ্ধাৰিত কৰি দিয়া হৈছে এটো হল আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 4টা বজালৈকে যেটো আমাৰ এই বগামাটি বনবস্থলীখন যে বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী হয় ইয়াতে বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ জগা সেয়ে আবেলি হোৱাৰ লগে লগে যাতে আমাৰ বগামাটি বনবস্থলীৰ পৰা সকলো নিজৰ উপমুখে উভতি যায় আমি সকলোকে অনুৰোধ জনাইছো আহক আপোনালোকে সকলোৱে আমাৰ বগামাটিলৈ বনভোজ খাবলৈ আহক সেই আমি সকলোকে আহ্বান কৰিছো আৰু আমি সদায় সাজু যে আমি বগামাটি বনবস্থলীখন বহু বছৰ হল আমি চলাই আহাটো ইয়াতে বনভোজকাৰী সকলক যাতে আমি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলৈ আমি নিদো আমি প্ৰশাসন বিভাগ আৰু আমি ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত আমি যোগাযোগ ৰাখি যি সকল বনভোজকাৰী আহি
তেখেতসকলে কিবা এটা যদি অসুবিধাৰ সন্মুখীন হৈছে আমি প্ৰশাসন আৰু আমি ছ'চাইটিয়ে আমি পদক্ষেপ লওঁ যিহেতু তেখেতসকলক ঘৰত ভালকৈ উভতি যোৱাৰ কাৰণে আমি চেষ্টা কৰি দিওঁ কিছুমান গাড়ী বেয়া হয় কিছুমানে লগ বন্ধুৰ লগত এৰি থৈ যায় তেনেকুৱা আমি সহায় কৰোঁ আৰু আমি আমাৰ কাৰ্যালয়তে আমি যিহেতু আমি পহৰা দিওঁ ৰাতি থাকি পেলাই ইয়াতে যিবিলাক সকলে তাৰমানে উভতি যাব নোৱাৰে ঘৰলৈ তেখেতসকলক আমি ইয়াতে ৰাখি থৈ পেলাই আমি তেখেতসকলক ভালকৈ আমি গাইড দিওঁ আমাৰ বগামাটি বনভোজস্থলীত বৰ্তমান দৈনিক আমাৰ ইয়াতে 200-300 তেনেকুৱা ষ্টাফ আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা আহে ডেইলি মোটামুটি আমাৰ 300ৰ পৰা আমাৰ 500-400 তেনেকুৱা ষ্টাফ আহে ডেইলি 4-5 হাজাৰ ডেইলি হয় নিশ্চয় আপোনালোকে দেখিবলৈ পাব বগামাটিত যিটো SOP আমাৰ প্ৰশাসন বিভাগে যিটো SOP বান্ধি দিছে সেই SOP খুব মানিবলগীয়া বুলি ক'ব লাগিব যিহেতু পিকনিক বুলি কয় পিকনিকত গৈ বিভিন্ন ধৰণৰ সুৰাপান কৰি বিভিন্ন ধৰণৰ ঠাইখনত পিকনিক প্লেচত বিভিন্ন ধৰণৰ হাই কাজিয়া বা চাউণ্ড পলিউশ্যন তেনেকুৱা হয় যাতে তেনেকুৱা নহয় এইটো নজৰ ৰাখি প্ৰশাসনে যিহেতু অসম চৰকাৰে যিহেতু পদক্ষেপ লৈছে সেইটো খুব ধন্যবাদ আৰু সকলোৱে মানিব লাগিব আমাৰ বগামাটিত যিহেতু আমাৰ সুৰাপান আৰু খোৱা আৰু বিক্ৰী বন্ধ কৰি দিয়া হৈছে প্ৰশাসনৰ পৰা আৰু আপোনাৰ চাউণ্ড পলিউশ্যনটো ইয়াতে বন্ধ কৰি দিয়া হৈছে আমি যাতে চাউণ্ড পলিউশ্যন নকৰাকৈ সুৰাপান নকৰাকৈ ফেমিলি লৈ আহি বগামাটিত এসাঁজ ইংৰাজী নৱবৰ্ষৰ এসাঁজ বনভোজ কৰাৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ